ফ্ৰেণ্ডছ সকলোকে নমস্কাৰ জনাই নতুন ভিডিঅ'টি আৰম্ভ কৰিবলৈ গৈছোঁ। ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় দেখিছে এয়া হৈছে লাই শাক। আজি লাই শাকৰ কি বনাম আপোনালোকে জানে নিশ্চয়, থাম্বনেইলত দেখিলে। আজি লাই শাকৰ গুণ্ডুক তৈয়াৰ কৰিবলৈ গৈ আছোঁ। চ' আমাৰ গোৰ্খাসকলে একেবাৰে ট্ৰেডিশ্যনেল ফুড ঘৰতে নিজে বনাই খাব পাৰিব। আৰু গুণ্ডুক তৈয়াৰ কৰিবলৈ কেনেকৈ কৰোঁ, কি কৰোঁ, গোটেইখিনি ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই যাম। আপোনালোকে হয়তো খাম বুলি ভাবিলে নিজে তৈয়াৰ কৰি নিজে ঘৰত বনাই খাব পাৰিব খুব ইজিলি। তো ফ্ৰেণ্ডছ গুণ্ডুক বনাবলৈ আমাক শাক কেনেকুৱা লাগিব, প্ৰথম কথাটো হৈছে শাকৰ ওপৰতো ডিপেণ্ড কৰে গুণ্ডুক কেনেকুৱা হয়। গুণ্ডুক আমি কিহৰ পৰা তৈয়াৰ কৰিব পাৰোঁ জানেনে? গুণ্ডুক লাই শাকৰ পৰিৱৰ্তে আমি সৰিয়হ শাক, মূলা শাক নতবা বন্ধাকবি পাতৰ পৰাও তৈয়াৰ কৰিব পাৰোঁ। চবতকৈ আগততো আমি শাকখিনি ভালকৈ বাছি আনিব লাগে। নিজৰ বাৰীত থাকিলে অকণমান বুঢ়া হ'ব দিব লাগে, নতবা আমি কিনি আনিছোঁ যেতিয়া অকণমান শাকখিনি অকণমান চাই চিতি ল'ব লাগে। তেতিয়াহ'লে আপোনালোকে গুণ্ডুক বনোৱা শাকটো এনেকৈ হাতেৰে ভাঙি ল'ব। ভাঙোতে যেতিয়া ৰছী টাইপৰ ওলায় তেতিয়াহ'লে গুণ্ডুক একদম বঢ়িয়া আৰু একদম খাই সোৱাদ লগা হ'ব, কাৰণ বুঢ়া হৈ গৈছে শাকবিধ। আৰু শাক একেবাৰে অকণমান ডাঙৰ পাতখিলা থকাটো ল'ব, তেতিয়াহ'লে খুব ধুনীয়া হয় গুণ্ডুক। এতিয়া গুণ্ডুক বনাবলৈ শাকখিনি ইমানখিনি মই লৈ আহিলোঁ। পিছে আমাৰ ঘৰত নাই বাৰু, বজাৰৰ পৰা লৈ আহিবলগীয়া হৈছে। এয়া শাকখিনি। এতিয়া শাকখিনি প্ৰথমে আমি কি কৰিব লাগে গম পায়নে? শাকখিনি চাফাকৈ ধুব লাগিব। যিহেতু বজাৰৰ পৰা আনিছোঁ, ক'ত কেনেকৈ থাকে শাকখিনি নহয়নে, সেইকাৰণে ভালকৈ চাফাকৈ প্ৰথমে ধুই লওঁ। তেন্তে ব'লকচোন চাওঁ। গুণ্ডুক বনোৱা শাকখিনি প্ৰথমে আমি একদম চাফাকৈ ধুব লাগিব। ইয়াত মই দেখিছে নহয়, ডাঙৰ বাল্টি এটাত পানী লৈ লৈছোঁ। তাৰপিছত একদম ধুনীয়াকৈ হাতেৰে এপাতকৈ চাফাকৈ ধুই লৈছোঁ। ইমানখিনি শাক আছে, গোটেইখিনি আপোনালোকক ভিডিঅ' কৰি দেখুৱাটো সম্ভৱ নহয়, সেইকাৰণে মই আপোনালোকক অকণমান দেখাবলৈহে চেষ্টা কৰিছোঁ। আপোনালোকে হয়তো বুজি পাইছে কেনেকৈ ধুব লাগে আৰু কিদৰে। মই ফ্ৰেণ্ডছ ইয়াতে দুবাৰ ধুলোঁ আৰু একদম চাফা হৈ গ'ল। তাৰপিছতে শাকখিনি আমি গুণ্ডুক বনাবলৈ শুকাব পাৰোঁ। এয়া দেখিছেনে, ঠাৰিখিনিত ইমান বালি জমা হৈ থাকে, সেইকাৰণে মই এনেকৈ ধুবলগীয়া হৈছে। যদি আপোনালোকৰ শাক অকণমান চাফা আছে তেতিয়াহ'লে এবাৰ ধুলেও হ'ব। এইটো শাকৰ ওপৰত ডিপেণ্ড কৰে কেনেকুৱা শাক লৈছে আপোনালোকে। তাৰপিছতে শাকখিনি ধুনীয়াকৈ ধোৱাৰ পিছত মই আৰু এবাৰ ধুই ৰ'দত শুকাম। এতিয়া শাকখিনি গোটেইখিনি ধোৱা হৈ গৈছেগৈ, দেখিছেনে? দুটা বাল্টিত মই ভৰ্তি কৰি ল'লোঁ শাকখিনি ধুই। আৰু মই শাকখিনি এনেকৈ উল্টাকৈ থৈছোঁ। সেইটো কেলৈ গম পায়নে? শাকখিনি যিমানখিনি এক্সট্ৰা পানী থাকে যে আমি ধুইছিলোঁ, পানীখিনি যাতে বাল্টিঙৰ একেবাৰে তলত থাকি যাওক। প্ৰথমে শাকখিনি মই বেঞ্চতে শুকাবলৈ চেষ্টা কৰিলোঁ, কিন্তু গোটেইখিনি নুজুৰিলে কাৰণে আৰু ওলাবলগীয়া হ'ল। এইখিনি সময়তে আকৌ আমাৰ মহাশয়ে উঠি গ'ল। এওঁ শুই আছিলে কাৰণে মই কামখিনি খৰখেদাকৈ কৰিছিলোঁ, কিন্তু শাকখিনি ধুই আদায় কৰি বেঞ্চত শুকাইছিলোঁহে, এওঁ উঠি গ'ল। কোনো ৰকমে তেওঁক ধুনীয়াকৈ চাইকেলতে বহাই লৈ লাই শাকৰ ডাঙৰ খিলা দি দিছোঁ যাতে খেলি থাকক। আৰু এইখিনি সময়তে মই পটাপট গৈ ডাইনিং দুখন ওলাই ল'লোঁ। এতিয়া শাকখিনি শুকাওঁ। আমাৰ এওঁ খেলি আছে, সেইখিনি সময়তে শুকাওঁ। আৰু চাওঁতাতো কোনো নাই, কোনো ৰকমে তাক চাই মই কামখিনি কৰিব লাগিব। সেইকাৰণে তাক ইয়াতে চোতালখনতে চাইকেলত বহাই থৈ মই কামখিনি কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু ফ্ৰেণ্ডছ আপোনালোকে গম পায়নে, যদি আপোনালোকৰ ঘৰত যদি তিৰপাল থাকে, তিৰপালতো শাকখিনি শুকাব পাৰে। এয়া দেখিছেনে, এখন বেঞ্চ দুখন ডাইনিঙত শাকখিনি গোটেইখিনি শুকাই ল'লোঁ। আৰু মাজে মাজে আচাৰৰ টেমাও থৈ দিছোঁ। এয়া গধূলি হৈ গ'ল, শাকখিনি উঠাবলগীয়া হ'ল। আৰু এয়া পিছদিনাখনৰ ছেকেণ্ড দিনাৰ আৰু 3 দিনৰ দিনা শাকখিনি আকৌ শুকাবলৈ গ'লোঁ। শাকখিনি দেখিছেনে, প্ৰথমে আছিলে 3খনত, এখন বেঞ্চ দুখন ডাইনিং। তাৰপিছত হ'ল দুখন ডাইনিঙত অকল শুকালোঁ। এতিয়া শেষত এখন ডাইনিঙত হ'ল। এতিয়া শাকখিনি ধুনীয়াকৈ শুকাই গৈছেগৈ। এতিয়া আমি গুণ্ডুক ভৰোৱা কামটো ষ্টাৰ্ট কৰিব লাগে। ফ্ৰেণ্ডছ, গুণ্ডুক ভৰাবলৈ শাকখিনি মই 3 দিন শুকালোঁ। আজিকালি ৰ'দহে, যেনেকুৱা ৰ'দ থাকে 3 দিন যেনে তেনে এদিনৰ আৰু। তাৰপিছতে শাকখিনি ধুনীয়াকৈ শুকাই যোৱাৰ পিছত ইয়াতে খুন্দিব লাগে। এতিয়া আপোনালোকে শিলপাট্টা নতবা খুন্দুনা থাকিলে ডাঙৰ খুন্দুনাটো খুন্দিব পাৰে। খালি একেবাৰে গুড়ি নকৰিব, খুন্দিব লাগে বুলি ক'লে একেবাৰে চাটনি নিচিনা নকৰিব, জাষ্ট ফুটাব লাগে বস্তুটো, অকণমান পানী টাইপৰ ওলোৱাব লাগে। আৰু ফ্ৰেণ্ডছ, আগৰ দিনৰ মানুহবিলাকে আকৌ ঢেঁকীটো খুন্দিছিলে দেই। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মাহঁতে ঢেঁকীত খুন্দিও এনেকৈ গুণ্ডুক তৈয়াৰ কৰিছিলে। তাৰপিছতে এই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ কিমান খুন্দিব লাগে, দেখিছেনে? মই বেছি খুন্দা নাই, জাষ্ট অকণমান। তাৰপিছতে গোটেই শাকখিনি খুন্দা নাই, এতিয়া মই আপোনালোকক দেখাবলৈ অকণমান খুন্দি ল'লোঁ। এতিয়া বাকী থকাখিনি মই ইয়াতে ওচৰতে দেখিছে কিমানখিনি আছে, গোটেইখিনি মই কেমেৰাটো অফ কৰি খুন্দিম। বাকী থকা গোটেই শাকখিনি খুন্দি ল'লোঁ। এতিয়া শাকখিনি আমি গুণ্ডুক ভৰাব লাগিব। এয়া প্লাষ্টিকৰ টেমাটো মই কেইদিনমান আগতে ধুনীয়াকৈ ধুই শুকাই থৈছিলোঁ। এতিয়া এই টেমাটোতে মই গুণ্ডুক ভৰাবলৈ ষ্টাৰ্ট কৰিম, নতবা আপোনালোকে বাঁহৰ চুঙাটো ভৰাব পাৰিব।
কেঁচা বাঁহৰ চুঙা ল'ব তাতে আৰু ধুনীয়াকৈ ভৰাই যাব আৰু এনেকৈ হেঁচি হেঁচি ভৰাব খালি মানে মাজত কোনো এটা গেপ থাকিব নালাগে নহ'লে তাৰ টেঙা ভাৱটো নহয় বতাহ সোমালে মানে গেলি যায় বস্তুটো সেইকাৰণে এনেকৈ ভৰাই ল'ব আৰু মই বাঁহৰ চুঙাতকৈ এনেকুৱা টেমাত ভৰোৱাটো বেছি সুবিধা পাওঁ কাৰণে টেমাত ভৰাইছোঁ আপোনালোকে বাঁহৰ চুঙাটো ভৰাব পাৰিব আৰু এয়া হেঁচি হেঁচি মানুহজনে ভৰাই গৈ আছে আৰু এওঁক কামত লগাই দিছোঁ দেই বাকীবোৰ কাম মই নিজে কৰিলোঁ কিন্তু এনেকুৱা হেঁচা মাৰি ভৰোৱা কামখিনি তেওঁৰ হয় কাৰণ তেওঁৰ যিমান বল আছে মোৰ বলে পাত্তাও নাপায় আমাৰ গুন্দুক ভৰোৱা কামখিনি প্ৰায় ৰাতি হয় আমাৰ মানে মহাক হয় মানে মোৰ বেটাৰ কথা কৈছোঁ যেতিয়া শুৱে তেতিয়া সেই কামখিনি কৰিবলগীয়া হয় আৰু ৰাতি কৰোঁতে মানে কি হয় তেওঁ ফ্ৰী থাকে আৰু মই কৰি থকা দেখি তেওঁ নিজে আহি যায় মই মাতিব নালাগে আৰু আজিলৈকে যিমানবাৰ মই গুন্দুক ভৰাইছোঁ গোটেই ভৰোৱা কামটো তেওঁৰ হয় এনেকৈ হেঁচা মাৰি মাৰি ভৰোৱাটো তেওঁ ভৰায় তেওঁ ভৰোৱা গুন্দুক অৱশ্যে কেতিয়াও বেয়া নহয় আৰু খাবলৈও টেঙা হয় সোৱাদ লগা হয় যেতিয়া আপোনালোকে হাত ভৰাবলৈ সুবিধা পায় তেতিয়াই হাতৰ পৰাও এনেকৈ হেঁচিবচোন খুব ধুনীয়াকৈ হেঁচা মাৰি হেঁচিলে মানে পানী ওলায় পানীখিনি ওলাই পেলাব গেলি নাযায় বস্তুটো আৰু এয়া দেখিছেনে ইমান আছে এতিয়াও বোলে তেওঁ বোলে এইটো টেমাটোত ভৰ্তি কৰিব মানে গোটেইখিনি ইয়াতে জোৰাব সেইটো কোনো পধ্যে সম্ভৱ নহয় মই কোৱাটো ঠিকেই হ'ল এয়া তেওঁ গোটেইখিনি ইয়াত ভৰাব নোৱাৰিলে কাৰণ ভৰ্তি হৈ গ'ল অকণমান থাকি গ'ল মই তেওঁক কৈছিলোঁ আগেই তাৰপিছতে এয়া থাকি যোৱাখিনি মই আকৌ সৰু টিকলি টেমা এটাত ভৰাই দিলোঁ টিকলি টেমাটো কিন্তু টেমাটো দেখিয়ে মৰম লাগি গৈছে নহয়নে ইমান সৰু টেমা আছিলে আৰু তাতে ভৰাই দিলোঁ হাতেৰে ভৰাইছোঁ তাৰপিছতে আৰু ভৰ্তিও হোৱা নাই অকণমান থাকি গৈছিলে কাৰণে এয়া দেখিছেনে এতিয়া কথা হ'ল তেওঁৰ বেছি টেঙা হ'বনে মোৰ টেঙা হ'ব আপোনালোকক যেতিয়া মই টেমাটো খোলোঁ তেতিয়া আপোনালোকক নিশ্চয় জনাম বা দেখাম আৰু এইয়া তেওঁ ভৰোৱাখিনি মই অকণমান আঙুলি দি চাইছোঁ কিন্তু আঙুলি পৰ্যন্ত সোমোৱা নাই গম পানে ইমানেই টাইট আছে আৰু এইটো যেতিয়া তেওঁ ভৰাইছে গুন্দুক ইমান গেপ একো নাই মাজত দেখিছেনে পূৰা টাইটকৈ ভৰাইছে কিন্তু এই গুন্দুকটো মানে বেয়া হোৱা কোনো পধ্যেই বেয়া নহয় বেয়া হোৱা কোনো চান্সেই নাই আপোনাক মই টেমাটো খোলোতে দেখুৱাম বেয়া হোৱা কোনো চান্সেই নাই মই কৈছোঁ নহয় তাৰপিছতে থেপিটো লগাই ল'ব যদি ধুনীয়াকৈ ৰ'দ দি আছে বাহিৰত থৈ দিব নতুবা আপোনালোকৰ ঘৰত যদি জুই খলা আছে বৰষুণ দি আছে তেতিয়াহ'লে জুই খলাৰ ওচৰত এনেকৈ থৈ দিব বস্তুটো গেলি নাযায় গম পায়নে পানীখিনি তললৈ যাব আজি গুন্দুক ভৰোৱা 15 দিন হৈ গৈছেগৈ টেমাটো এতিয়া খুলি চাম গুন্দুক কেনেকুৱা হৈছে দুয়োটা গুন্দুক বহুত টেষ্টি হৈছিলে কিন্তু ইটো গুন্দুকৰ যোনটো টেমাটো খুলিছিলোঁ সেইটো ভিডিঅ'টো হৰ্ষিতে ক'ৰবাত টিপি থাকোঁতে ডিলেট কৰি পেলালে এতিয়া সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু এয়া কিন্তু ইটো ডিলেট হ'লেও কিন্তু খাবলৈ বহুত সোৱাদ লগা হৈছিলে আৰু এইটো মই অকণমান খাই আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে মজা হৈছে কিন্তু দেই টেষ্টটো একদম নক'ব যেনেকুৱা হ'ব লাগে তেনেকুৱাই হৈছে যিসকলে গুন্দুক খাইছে নতুবা যিসকলে গুন্দুক দেখিছে তেওঁলোকেতো নিশ্চয় গম পাইছে কালাৰ দেখি গম পাই গৈছে কি গুন্দুক যে বহুত ভাল হৈছে আৰু নজনাসকলেওতো নাজানে বাৰু কেনেকুৱা কি কালাৰ হয় নহয় ফ্ৰেণ্ডছ এয়া চাওকচোন আমাৰ এওঁ আকৌ ইমান হেঁচি হেঁচি ভৰাইছে মোক ওলাবলৈকে অসুবিধা হৈছে ইমান টানকৈ ভৰাইছে দেখিছেনে আৰু বেয়া হোৱাটো কোনো চান্সেই নাই আজিলৈকে মই যিমান গুন্দুক ভৰাইছোঁ এবাৰো বেয়া হোৱা নাই একদম ধুনীয়া হৈছে আৰু গোন্ধটো নক'ব আৰু মই ভৰোৱা গুন্দুকটো চবেই ভাল পায় খাই একদম সোৱাদ লগা হয় আৰু মাজে মাজে মানে গুন্দুক ভৰাওঁতে মাজে মাজে জলফাই গোটা জলফাই থাকিলে অকণমান খুন্দি দিবচোন একদম টেষ্টটো দুগুণা হৈ যায় মানে আৰু এইটো যে এটা ছিজনতে পাওঁ এতিয়া যদি আমি এইবিলাক বনাই নাখাওঁ পিছততো এইবিলাক শাকটো পাবলৈ নাই এতিয়া গুন্দুকখিনি গোটেইখিনি টেমাটোৰ পৰা ওলাই ল'লোঁ তাৰপিছতে এতিয়া জানেনে কিছুমানে কি কৰে গুন্দুক কেঁচাতে এনেকৈ সৰু সৰু টুকুৰা কৰি কাটি লয় যেনেকৈ আমি চব্জি বনাওঁ আঞ্জাখন যেনেকৈ প্ৰস্তুত কৰোঁ তেনেকৈ কাটি লয় সৰু সৰু কৰি কিন্তু মই এতিয়াই কেঁচাকৈ কাটিবলৈ মোৰ সময় নাই কাৰণ হৰ্ষিত উঠিবলৈ হ'লেই ভালকৈ শুকোৱাৰ পিছতে কাটি ল'ম আৰু তাৰপিছতে এয়া মই কেঁচা গুন্দুক অকণমান ওলাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে গম পায়নে মোৰ মানে চেনেলত অলৰেডি ভিডিঅ' দিয়া হৈছে কেঁচা গুন্দুকৰ পৰা চাটনি আমি কেনেকৈ বনাই খাওঁ নতুবা আচাৰ কেনেকৈ প্ৰস্তুত কৰোঁ দুইটা ভিডিঅ' অলৰেডি মই আপলোড কৰা আছে আপোনালোকে কেঁচা গুন্দুক বুলি ক'লে কোনটো বা গুন্দুক কি বস্তু আপোনালোকে মোক সুধিছিলে এইটোৱে হয় এইটো যেনেকৈ ওলাইছোঁ ইয়াক কেঁচা গুন্দুক বুলি কয় আৰু এই গুন্দুকৰ পৰাই আমি চাটনিও বনাই খাওঁ আচাৰো প্ৰস্তুত কৰোঁ খুব টেষ্টি হয় খাবলৈ গোটেই যিমানখিনি গুন্দুক কেঁচা গুন্দুক লাগে উলিয়াই থলোঁ তাৰপিছতে শুকাবলৈ এয়া ৰ'দত শুকাই দিলোঁ একদম পাতল পাতলকৈ এখন ডাইনিঙত গোটেই দিনটো শুকোৱাৰ পিছত দেখিছেনে গুন্দুক ভালকৈ শুকোৱা নাই এদিন শুকালে নহ'ব 3 দিনমান শুকাব লাগিব এতিয়া গোটেই গুন্দুকখিনি শুকাই থ'ম মাজে মাজে মই অৱশ্যে উল্টা পাল্টা কৰিলোঁ গুন্দুকখিনি এতিয়া উঠাই থ'ম
এয়া ছেকেণ্ড দিনাখন শুকোৱা ভিডিঅ'টো নেদেখালোঁ, এয়া উঠোৱা ভিডিঅ'টো দেখাই দিছোঁ। এয়া গধূলি সময়ত উঠাইছোঁ। গুণ্ডুক অলপ শুকাই গৈছেগৈ। এতিয়া উঠাই থ'ম, আকৌ পিছদিনাখন ভালকৈ শুকাই ল'ম, তেতিয়া আপোনাক বাকীখিনি দেখুৱাম। এতিয়া গুণ্ডুক শুকিছেনে শুকোৱা নাই সেইখিনি চাবলৈ হ'লে এনেকৈ ভাঙি ল'ব। যেতিয়া ভালকৈ ভাঙি যায়, এয়া দেখিছেনে ইমান ধুনীয়াকৈ ভাঙি গৈছে, তেতিয়াহ'লে গুণ্ডুক ধুনীয়াকৈ শুকাই গৈছে, গম পায়নে? আৰু আজি 3 দিন হ'ল, 3 দিনৰ দিনাখন গুণ্ডুক সম্পূৰ্ণকৈ ভালকৈ থ'ব পৰাকৈ শুকাই গৈছেগৈ। আৰু ৰ'দটো অকণমান চোকা আছিলে কাৰণে ধুনীয়াকৈ শুকাই গৈছে। তাৰপিছতে ফ্ৰেণ্ডছ, এতিয়া গুণ্ডুকখিনি আমি ইমান গোটাকৈ নথওঁ। মানে মই অথনি আপোনালোকক ক'লোঁ, শুকোৱাৰ পিছতে যেতিয়া ভালকৈ শুকিব তেতিয়া মই গুণ্ডুকখিনি অকণমান সৰু সৰু কৰিম। সেইকাৰণে যেনেকৈ আপোনালোকে যোনটো জোখত আঞ্জাখন প্ৰস্তুত কৰি খাব পচন্দ কৰে, সেইটো জোখত গুণ্ডুকখিনি ভাঙি ল'ব, মানে সৰু সৰু টুকুৰা কৰি ল'ব। মই একে চাইজৰ কৰি লৈছোঁ। এয়া দেখিছেনে চাইজটো একদম মিডিয়াম চাইজ কৰি লৈছোঁ। তাৰপিছতে গুণ্ডুকখিনি গোটেইখিনি ভাঙি একদম মানে আঞ্জাখন যেনেকৈ প্ৰস্তুত কৰোঁ সেই তেনেকৈ ভাঙি লৈ থ'ম। তাৰপিছত আমাক আঞ্জাখন বনাবলৈ খুব সুবিধা হয়, গম পায়নে? তেতিয়া কেতিয়াবা কাম মানে বেছি থাকে, খৰখেদা হৈ যায় কাম কৰিবলৈ, এইখিনি কাটি থাকিবলৈ নাই, ধুনীয়াকৈ বনালে হ'ল। তাৰপিছতে এয়া গুণ্ডুকখিনি প্ৰথমে মই গোটেইখিনি এনেকৈ সৰু সৰু টুকুৰা কৰি লওঁ। তাৰপিছতে আৰু কি কৰিব লাগে, গুণ্ডুক কেনেকৈ থ'ব লাগে সেইখিনি আপোনাক দেখুৱাম। আপোনালোকে ভিডিঅ'টো খালি স্কিপ নকৰাকৈ চাব, নহ'লে মাজতে একো বুজি নাপাব। এয়া ফ্ৰেণ্ডছ, গুণ্ডুকখিনি মই ধুনীয়াকৈ ইমান সৰু সৰু কৰি টুকুৰাখিনি কৰি ল'লোঁ। যেতিয়া আমি আঞ্জাখন বনাওঁ তেতিয়া আমাক কাটিব নালাগে, সুবিধা হয়। সেইকাৰণে গোটেইখিনি মই টুকুৰা টুকুৰি কৰি লৈছোঁ। আপোনালোকে গোটাকৈও থ'লেও একো আপত্তি নাই, কিন্তু মই সৰু সৰু কৰি লৈছোঁ। খালি গোটাকৈ থ'লে কি হয়, পিছত যেতিয়া আপোনালোকে আঞ্জাখন প্ৰস্তুত কৰিব সেইখিনি সময়তে কাটিব লগা হয়, আৰু কেতিয়াবা সময়টো কম থাকিলে অকণমান অসুবিধা হয়। সেইকাৰণে মই এনেকৈ টুকুৰা টুকুৰি কৰি থৈছোঁ, যাতে পিছত আকৌ মই কাটি থাকিবলৈ নাই, জাষ্ট আমি বনালেই হ'ল। আৰু গুণ্ডুকখিনিতো আমাৰ তৈয়াৰ হৈ গৈছে। এতিয়া আমি এটা ভাল চাফা টেমা এটাত লগালগ ধুই ভৰাব নালাগে, কেইদিনমান আগৰ পৰাই ধুনীয়াকৈ শুকাই পানীখিনি নাইকিয়া কৰি টেমাটো চাফাকৈ থৈ দিব। তাৰপিছত শুকানকৈ তাত ভৰাব। এতিয়া আমি প্লাষ্টিকৰ টেমা এটা লৈছোঁ। এয়া চাওকচোন একদম শুকান আছে। মই 2 দিনমান আগতে ভালকৈ চাফাকৈ ধুই ৰ'দত শুকাইছিলোঁ, আৰু এতিয়া পূৰা চাফা হৈ আছে আৰু শুকানো হৈ আছে। শুকান হ'ব লাগিব, যদি কাঁচৰ টেমা থাকে আৰু ভাল। আৰু এইখিনি চব টেমাটো একদম চাফা আৰু ধুই থৈছিলোঁ। এতিয়া যিখিনি গুণ্ডুক আছে তৈয়াৰ হোৱা, সেইখিনি মই এইটো টেমাতে ধুনীয়াকৈ ভৰাই, গোটেইখিনি ভৰাই যিমান জোৰে টেমাখনত, আৰু ধুনীয়াকৈ থেপিটো লগাই বহুত দিনলৈকে থ'ম। মানে 1 বছৰ 1.5 বছৰ, সোনকালে খতম হ'লে হ'ব, কিন্তু আপোনালোকে মন কৰিলে 1 বছৰ 1.5 বছৰলৈকে থ'ব পাৰিব, একো বেয়া নহয়। খালি মাজে মাজে অকণমান ৰ'দত শুকাই ল'ব, তেতিয়া মানে ভেঁকুৰ নাহে। এতিয়া কথা হ'ল, গুণ্ডুকটো আপোনালোকে তৈয়াৰ কৰিলে মোৰ ভিডিঅ'খন চাই, নহয়নে? এতিয়া আপোনালোকে আঞ্জাখন প্ৰস্তুত কৰি খাব কেনেকৈ? মই কথাটো আমাৰ গোৰ্খালী বাই ভনীক ক'বলৈ যোৱা নাই, তেওঁলোকেতো নিজৰ ট্ৰেডিশ্যনেল ফুড নিজে ধুনীয়াকৈ বনাই খাব জানে, আৰু মোতকৈ বহুত ভালকৈও বনাই খায় তেওঁলোকে, নহয়? কিন্তু যিসকলে আমাৰ গোৰ্খালী ট্ৰেডিশ্যনেল ফুডটো ট্ৰাই কৰিব বিচাৰে, নতুবা আমাৰ গোৰ্খালীতকৈ বাহিৰৰ মানুহ, ধৰি লওক অসমীয়াই হওক, মিচিঙেই হওক, বেলেগ কিবা জাতিয়ে যদি বস্তুটো টেষ্ট কৰিব বিচাৰে, তেন্তে তেওঁলোকে একো চিন্তা কৰিবলৈ প্ৰয়োজন নাই। কাৰণ গুণ্ডুকটো আপোনালোকক বনাই দেখালোঁ, যেতিয়া আঞ্জাখনো প্ৰস্তুত কৰি দেখুৱাম কেনেকৈ বনাই খায়, নহয়নে? আৰু এয়া চাওক টেমাটো ভৰ্তি হৈ গ'ল, থেপিটো ভালকৈ লগাই দিলোঁ। গোটেইখিনি একেখন টেমাতে নুজুৰিলে অকণমান থাকি গ'ল, আৰু বাকী থকাখিনিও মই এটা টেমা এটাত ভৰাই ষ্ট'ৰ কৰি ৰাখিম। আজিৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় আমাৰ গোৰ্খালী ট্ৰেডিশ্যনেল ফুডটো ট্ৰাই কৰিম বুলি ক'লে পাৰিব। যদি আপোনালোকে ভিডিঅ'টো চাই কিবা এটা ভাল লাগে, তেতিয়াহ'লে লাইক এটা কৰি দিব, লগতে ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষতে লাগি থকা বেল আইকনটো প্ৰেছ কৰি দিব।